নমস্কাৰ, মই ভুৱনাথ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ টাইম। হয়, মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলাৰ গলচেপা এটা পাহাৰৰ মাজত বৰ্তমান উপস্থিত আছো আৰু এই পাহাৰতে 3 দিনীয়া বনাঢ্য কাৰ্যসূচীৰে যি কন্যাকান্দাৰ নাট মহোৎসৱ আয়োজন কৰিছে, সেই নাট মহোৎসৱৰ স্থলীত মই বৰ্তমান আছো আৰু নাটক সকলোৱে চাইছে। নিশাৰ ভাগত লাইটৰ পোহৰত নাটক উপভোগ কৰাৰ সকলোৱে মনত আছে, কিন্তু পাহাৰৰ মাজত প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত নাট উপভোগ কৰাৰ যি মাদকতা, তাৰ মাদকতা সঁচাকৈ এক সুকীয়া। আমি পোনে পোনে দেখুৱাম যি নাটক কন্যাকান্দাৰ নাট মহোৎসৱৰ যি নাট 3 দিনীয়া যি বনাঢ্য কাৰ্যসূচীৰে নাট অনুষ্ঠিত কৰিছিল, সেই নাট 6খনকৈ নাট 3 দিনত 6খনকৈ নাট মঞ্চস্থ কৰা হৈছিল আৰু আজি অন্তিমখন নাট বৰ্তমান চলি আছে। আমি তাৰে কিছু পৰিৱেশ দেখুৱাম। মৰিগাঁৱৰ কন্যাকান্দা শিল নাট মহোৎসৱ 2024ৰ সফল সমাপ্তি। দিনৰ পোহৰতে প্ৰাকৃতিক পৰিৱেশৰ মাজত মঞ্চায়ন হ'ল 3 দিনত 6খনকৈ নাট। মৰিগাঁৱৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান চলংকীৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে 3দিনীয়াকৈ অনুষ্ঠিত হোৱা কন্যাকান্দা শিল নাট মহোৎসৱ 2024ৰ আজি সফল সমাপ্তি। ঐতিহ্যমণ্ডিত গলচেপাৰ পাহাৰৰ চলংকীৰ ক্ষেত্ৰত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা নাট মহোৎসৱত জিলা প্ৰশাসনৰ আৰু জিলাখনৰ ৰাইজৰ বিপুল সঁহাৰি আৰু উপস্থিতিয়ে সাফল্যমণ্ডিত কৰি তোলে। খুব ভাল লাগিছে, খুব ৰাইজৰ সঁহাৰি দেখিছে যে বিপুলভাৱে ৰাইজৰ সহযোগিতা আমি পাবলৈ সক্ষম হৈছো। কিমান মানুহ আহিছে, পাহাৰটো যেন পাহাৰ হৈ থকা নাই, নিৰ্জন পাহাৰটোত এতিয়া মুখৰিত হৈছে মানুহৰ পদৰঞ্জনেৰে। আমি ইতিমধ্যে দেখিছে যে 3 দিন, আজি শেষৰ দিনাখন আমাৰ নাটক অভিনয় হৈ আছে। শেষৰখন নাট কৰদৈ শিৰিয়া পাহাৰৰ সাধু, মণিমালা দাসৰ পৰিচালনাৰ ৰচনাৰে এই নাটকখন এতিয়া চলি আছে আৰু ইয়াৰ পিছতে আজি আমাৰ কাৰ্যসূচী সামৰণি পৰিব। কিন্তু যোৱা 2টা দিনত অভূতপূৰ্ব ৰাইজৰ যি সঁহাৰি আৰু সহযোগ, এইখিনি আমাক সঁচাকৈ আনন্দিত কৰিছে। জিলা প্ৰশাসন বা অন্যান্য প্ৰতিনিধি সকলো ইয়াত আহি পেলাই যিটো দৃশ্য দেখা পাইছে আৰু এই দৃশ্যটোক তেখেতসকলে বহুখিনি প্ৰশংসা কৰিছে। তেখেতসকলে আশা কৰিছে যে মৰিগাঁও জিলাখনৰ কাৰণে এই অঞ্চলটো, এই ঠাইখন কন্যাকান্দা শিল এটা মহোৎসৱলৈ ৰূপান্তৰিত হ'ব। অনাগত দিনত চৰকাৰী কেলেণ্ডাৰ এই কন্যাকান্দা শিল মহোৎসৱক যদি চিহ্নিত কৰিব পৰা যায়, তাত যদি ঠাই দিব পাৰে, তাৰ কাৰণে তেখেতসকলে পৰিকল্পনা কৰিব। আমি প্ৰশাসনক আহ্বান জনাইছিলো, ইয়ালৈ উঠি অহা ৰাস্তাটো অকণমান কাম কৰিলে, কোনো শিল ভাঙিব নালাগে, মাটি খান্দিব নালাগে, ইয়াতে একো কৰিবলগীয়া নাই। অকণমান হাত ফুৰাই দিলে, অকণমান কংক্ৰিট ইয়াত নহ'ব, কাৰণ প্ৰাকৃতিকভাৱে ৰাখিব লাগিব। আমি বৃক্ষৰোপণ ইয়াতে কৰিছো, আমি ইয়াতে সমাৰোহ পাতিছো, যিটো বন মহোৎসৱটো ইয়াতে আমি পাতিছো আৰু ইয়াতে আমি বিভিন্ন ঠাইত আপোনালোকে দেখিছে যে কঁঠালৰ গুটিৰ পৰা আৰম্ভ কৰি গুটিবিলাক আমি ছটিয়াই থৈ দিছো। বিভিন্ন সময়ত আহিছো, আহোঁতে যেনেকৈ বাটত লৈ আহোঁতে গুটি লৈ আহিছো আৰু সেই গুটিবিলাক আমৰ গুটি, কঁঠালৰ গুটি, এইবিলাক চাৰিওফালে আমি ছটিয়াই দিছো, যাতে নিজে ফল মূলবিলাক যাতে ডাঙৰ হ'ব পাৰে। অনাগত দিনত বৃক্ষৰোপণ কৰা হৈছে। কন্যাকান্দাৰ যিটো উৎসৱ, ইয়াৰ উদ্দেশ্যটো আছিলে যে কন্যাকান্দা নাট মহোৎসৱৰ যি কিংবদন্তি, তাক মৰিগাঁও জিলাখনৰ পৰা বাহিৰলৈ ওলাই গৈ সমগ্ৰ অসমৰ কাৰণে চিনাকি নাম হৈ পৰে। এই ঐতিহ্য আৰু কিংবদন্তিয়ে মৰিগাঁও জিলাখনক সমৃদ্ধশালী কৰিছে, আমাৰ সংস্কৃতিৰ ভঁৰাল জীপাল কৰিছে আৰু শক্তিশালী কৰিছে। এই সংস্কৃতিৰ ভঁৰালটো জীপাল আৰু শক্তিশালী কৰিবৰ কাৰণে আমি এই উদ্যোগ লৈছিলো প্ৰথমতে এবছৰ আগত। আমাৰ উদ্যোক্তাসকল, আমাৰ সংগঠকসকল, আমাৰ কাষে বাৰে থকা লোকসকলে আমাক যথেষ্ট সহায় সহযোগিতা কৰাৰ কাৰণে আজি এই অৱস্থা আমি পাইছো। মৰিগাঁৱৰ পৰা ভুৱনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।